প্ৰশ্নখিনি উত্থাপন কৰিছো তেওঁৰ পৰা উত্তৰটো শুনি লওঁ তাৰ পিছত আমি নেক্সট ষ্টেজৰ কথা পাতিম এতিয়াতো প্ৰশ্ন উত্তৰ চলি আছে আমি প্ৰশ্ন কেইটা কৰিছো তেওঁ উত্তৰ দিয়া নাই সাংবাদিকেও প্ৰশ্ন কৰি আছে তেওঁ উত্তৰ দিয়া নাই মই আশা কৰিছো যে কেইটামান দিনৰ ভিতৰত উত্তৰটো দিব যদি নিদিয়ে চৰকাৰে তেওঁক মাতি আনি তেওঁ খুদিব উত্তৰ কেইটা তেওঁ উত্তৰ দিয়া নাই আৰু তেওঁ কৈছে যে আপুনি উত্তৰ দিয়া নাই মই কি উত্তৰ দিব লাগে মোৰ কি উত্তৰ আছে তেওঁ এপেক্স বেংকৰ কথা কৰি লওক না এপেক্স বেংকটো লৈ লওক তেওঁ হেতুত মোৰ কি আছে মই এপেক্স বেংকৰ লগত মোৰ কি আছে এটা এপেক্স বেংক আৰু পাকিস্তানত যোৱাটো একে নেকি আপুনি সাংবাদিক নে কি প্ৰশ্ন খুদে ভাই তেওঁ খুদা নাই তেওঁক আপুনি খুদিব না যে বেংক আৰু পাকিস্তান একে নেকি দুটা মাজত এটাতো তুলনাও এটা হ'ব লাগে পাকিস্তান আৰু আফগানিস্তান তুলনা হ'ব পাৰে পাকিস্তান আৰু চাইনা তুলনা হ'ব পাৰে পাকিস্তান আৰু বেংক তুলনা হ'ব পাৰে নেকি মইতো ক'লোৱে কথাখিনি আপোনালোকে প্ৰতিবেদনখন পঢ়িলে দেখা পাব মই যিখিনি কথা কৈছো স্কুটি আৰু কম্পিউটাৰ দিছিলে কংগ্ৰেছৰ উল্লেখ নহ'ল ক'ত দিছে স্কুটি আৰু কম্পিউটাৰ মইহে শিক্ষামন্ত্ৰী আছিলো তেতিয়া মোৰ হাতেদিহে দিয়া কেইটা মোকতো কংগ্ৰেছ বুলি নাভাবে মই কৰা কাম কেইটাতো তেওঁলোকে নিজৰ বুলি নকয় যদি কয়তো ভালে কয় উন্নয়ন যথেষ্ট হৈছে কিন্তু জাৰণি চাপৰিত মাথাউৰি আৰু ৰাস্তা পথ নোহোৱাকৈ পঞ্চায়ত ইলেকশ্যন বৰ্জন কৰিম বুলি কৈছে আপুনি যদি ২৮,০০০ গাঁৱৰ মাজত এখন গাঁৱৰ কথা কয় মইনো কি উত্তৰ দিম মই ক'লো নাই যে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনত এজন সাক্ষীয়ে সাক্ষী দিছে যে অকল টকা পইচা নহয় ছোৱালীৰ সতীত্বও হৰণ হৈছিল চৰকাৰী চাকৰি নামত কংগ্ৰেছৰ দিনত বিপ্লৱ শৰ্মা কমিটিটো কংগ্ৰেছৰ দিনৰে আৰু গেছৰ দাম অলপ কমাব লাগিব সকলোৱে বিচাৰিছে মোৰ মনত ইচ্ছা আছে ৩০০ টকা কমাবৰ কাৰণে যদি আজিৰ দিনত ৯৫০ আছে ৩০০ কমাই দিলেতো ৬৫০ হৈ গ'ল হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ প্ৰশ্নখিনি উত্থাপন কৰিছো তেওঁৰ পৰা উত্তৰটো শুনি লওঁ তাৰ পিছত আমি নেক্সট ষ্টেজৰ কথা পাতিম এতিয়াতো প্ৰশ্ন উত্তৰ চলি আছে আমি প্ৰশ্ন কেইটা কৰিছো তেওঁ উত্তৰ দিয়া নাই সাংবাদিকেও প্ৰশ্ন কৰি আছে তেওঁ উত্তৰ দিয়া নাই মই আশা কৰিছো যে কেইটামান দিনৰ ভিতৰত উত্তৰটো দিব যদি নিদিয়ে চৰকাৰে তেওঁক মাতি আনি তেওঁ খুদিব উত্তৰ কেইটা তেওঁ উত্তৰ দিয়া নাই আৰু তেওঁ কৈছে যে আপুনি উত্তৰ দিয়া নাই মই কি উত্তৰ দিব লাগে মোৰ কি উত্তৰ আছে তেওঁ এপেক্স বেংকৰ কথা কৰি লওক না এপেক্স বেংকটো লৈ লওক তেওঁ হেতুত মোৰ কি আছে মই এপেক্স বেংকৰ লগত মোৰ কি আছে এটা এপেক্স বেংক আৰু পাকিস্তানত যোৱাটো একে নেকি আপুনি সাংবাদিক নে কি প্ৰশ্ন খুদে ভাই তেওঁ খুদা নাই তেওঁক আপুনি খুদিব না যে বেংক আৰু পাকিস্তান একে নেকি দুটা মাজত এটাতো তুলনাও এটা হ'ব লাগে পাকিস্তান আৰু আফগানিস্তান তুলনা হ'ব পাৰে পাকিস্তান আৰু চাইনা তুলনা হ'ব পাৰে পাকিস্তান আৰু বেংক তুলনা হ'ব পাৰে নেকি মইতো ক'লোৱে কথাখিনি আপোনালোকে প্ৰতিবেদনখন পঢ়িলে দেখা পাব মই যিখিনি কথা কৈছো স্কুটি আৰু কম্পিউটাৰ দিছিলে কংগ্ৰেছৰ উল্লেখ নহ'ল ক'ত দিছে স্কুটি আৰু কম্পিউটাৰ মইহে শিক্ষামন্ত্ৰী আছিলো তেতিয়া মোৰ হাতেদিহে দিয়া কেইটা মোকতো কংগ্ৰেছ বুলি নাভাবে মই কৰা কাম কেইটাতো তেওঁলোকে নিজৰ বুলি নকয় যদি কয়তো ভালে কয় উন্নয়ন যথেষ্ট হৈছে কিন্তু জাৰণি চাপৰিত মাথাউৰি আৰু ৰাস্তা পথ নোহোৱাকৈ পঞ্চায়ত ইলেকশ্যন বৰ্জন কৰিম বুলি কৈছে আপুনি যদি ২৮,০০০ গাঁৱৰ মাজত এখন গাঁৱৰ কথা কয় মইনো কি উত্তৰ দিম মই ক'লো নাই যে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনত এজন সাক্ষীয়ে সাক্ষী দিছে যে অকল টকা পইচা নহয় ছোৱালীৰ সতীত্বও হৰণ হৈছিল চৰকাৰী চাকৰি নামত কংগ্ৰেছৰ দিনত বিপ্লৱ শৰ্মা কমিটিটো কংগ্ৰেছৰ দিনৰে আৰু গেছৰ দাম অলপ কমাব লাগিব সকলোৱে বিচাৰিছে মোৰ মনত ইচ্ছা আছে ৩০০ টকা কমাবৰ কাৰণে যদি আজিৰ দিনত ৯৫০ আছে ৩০০ কমাই দিলেতো ৬৫০ হৈ গ'ল হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ